নমস্কাৰ দৰ্শকসকল জেডি নিউজৰ অন্য এটা ভিডিঅ' লৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান অসমবাসী এনআৰচিক লৈ আহি গ'ল ডাঙৰ খবৰ। এনআৰচিত এতিয়াৰ পৰা নাম থাকিলেও আপুনি যাবলগীয়া হ'ব পাৰে বাংলাদেশলৈ। বিধানসভাত অতি স্পষ্টভাৱে এনেদৰে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 দিনৰ ভিতৰতে আকৌ 35 জনক বাংলাদেশলৈ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৰিছে মন্তব্য। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনআৰচিত নাম থাকিলেও হ'ব পাৰে আপুনি বাংলাদেশী। এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই। বিধানসভাত স্পষ্টভাৱে এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী বুলি সন্দেহ হ'লেই বিতৰণ কৰিব পাৰিব জিলা আয়ুক্তই। ডিচিয়ে বিদেশী বুলি ভাবিলেই কৰা হ'ব পুছবেক। পূৰ্বতকৈ অধিক তীব্ৰতৰ হ'ব বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া। সাৱধান হওক, শেহতীয়াকৈ প্ৰায় 300 লোকক পুছবেক কৰা হৈছে। আকৌ 35 জনক বাংলাদেশলৈ নতুনকৈ বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গুৱাহাটী মহানগৰীলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এটা ভাল খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। আহি থকা 12 জুনত এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী। শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বাংলাদেশী বহিষ্কাৰৰ সন্দৰ্ভত জাঙুৰ খাই আশ্ৰাফুল হুছেইনে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। এই সন্দৰ্ভত আশ্ৰাফুল হুছেইনে কয় যে নাম বানান বয়সৰ ভুলৰ বাবেই বিদেশী সজোৱা হৈছে এতিয়া একাংশক। 9 মহীয়া সন্তান থকা মহিলাকো নিশা পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ। ইয়াতেই জন্ম লৈছে, ইয়াতেই পাশ কৰিছে, তাৰ পিছতো বাংলাদেশী সজোৱা হৈছে এতিয়া একাংশক। ধৰ্মৰ নামত, জাতিৰ নামত বাছি বাছি কৰা হৈছে অন্যায়। নিশা শিশুবৃদ্ধ সকলোকে সীমান্ত পাৰ কৰোৱা হৈছে। বিদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত চলাইছে এতিয়া অন্যায়। বছৰ বছৰ ধৰি অসমত বাস কৰি থকাৰ পিছতো সজোৱা হৈছে এতিয়া বিদেশী। মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক সজোৱা হৈছিল বিদেশী। ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাই যদি মিছাৰ আশ্ৰয় লয় তেন্তে ইয়াতকৈ আৰু দুখৰ বিষয় একোৱেই নাই। এয়া মন্তব্য আশ্ৰাফুল হুছেইনৰ। লগতে কৈছে AIDFৰ দল সদায় বিদেশী বিৰোধী। ভোটাৰৰ ব্যৱস্থা যিসকলে সৃষ্টি কৰিছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লওক। বাংলাদেশী বহিষ্কাৰৰ সন্দৰ্ভত এনেদৰে জাঙুৰ খাই উঠিছিল আশ্ৰাফুল হুছেইন। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সদনত পুনৰবাৰ অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছে। হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে আগুৰি ধৰাৰ সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰী মই পিছতহে, অসমীয়া মই আগত, গতিকে মই যি ক'ম অসমীয়াৰ দৰে ক'ম, গৌৰৱী অসমীয়াৰ দৰে ক'ম। মোৰ সৈতে তৰ্ক কৰি একো লাভ নাই। মোৰ কোৱাটো মই কমেই, কিন্তু মই কৈ থাকিলে ভুলতো বাধা নিদিব। অখিল গগৈৰ কথাৰ উত্তৰ উদ্দান্ত কণ্ঠেৰে দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সদনত পুনৰ অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত সৃষ্টি হৈছিল বাকবিতণ্ডাৰ। ইয়াৰ উপৰিও NRC আৰু অবৈধ বাংলাদেশীক লৈ উত্তাল হৈ পৰে সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মাটি বাৰীক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা কোনে কোনে মাটি কিনিব পাৰিব, কোনে মাটি বেচিব পাৰিব আৰু কাক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব, এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই সদনত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তেখেতে কৈছে যে জনজাতীয় লোকক ভূমিৰ পট্টা প্ৰদান কৰাটো ধৰ্ম, কৰ্ম আৰু দায়িত্ব, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাভা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ। জনজাতীয় লোকক ভূমিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰদুৱাৰ চাহ বাগিচাত উচ্ছেদ নচলাই চৰকাৰে। 100 বছৰলৈকে উচ্ছেদ চলোৱাৰ নাই পৰিকল্পনা। লেণ্ড পলিচিৰ অনুসৰি দিব পাৰিব মাটিৰ পট্টা। অতিৰিক্ত ভূমি থাকিব চৰকাৰৰ হাতত। টাউনশ্বিপৰ অৰ্থও বুজাই ক'লে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে। টাউনশ্বিপ হ'লে কি কি উন্নয়ন হ'ব এই সন্দৰ্ভত চাওঁ আহক। ভূমিৰ ক্ৰয় কৰিব পাৰিব কেৱল জনজাতীয় লোককহে। অযোগ্য ব্যক্তিৰ বিৰুদ্ধেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলিব উচ্ছেদ। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ভিখাৰী পাকিস্তানত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। খোৱা পানীৰ অভাৱত পাকিস্তানত কেইবাজনো লোক মৃত্যুৰ মুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰে পৰিপ্ৰেক্ষিতত পানী বিচাৰি এতিয়া
ইখনৰ পিছত সিখন চিঠি লিখিছে পাকিস্তানে বৰ্তমান সময়ত ভাৰতলৈ। এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ। পাকিস্তানত এতিয়া হাহাকাৰময় পৰিস্থিতি। ভাৰতৰ ওচৰত সহায় ভিক্ষা মাগিছে পাকিস্তানে। পাকিস্তানত থকা সিন্ধু নদীৰ জল ক্ৰমান্বয়ে এতিয়া শুকাই যাবলৈ ধৰিছে। ভাৰতে বন্ধ কৰি দিছে এতিয়া সকলো বান্ধ। 15% পৰ্যন্ত কমি গৈছে সিন্ধু নদীৰ জলস্তৰ। ইয়াৰ পিছতেই ভাৰতলৈ 4টা শব্দৰে সহায় ভিক্ষা বিচাৰিছে এতিয়া পাকিস্তানে। খৰাঙৰ পৰা বাচিবলৈ ভাৰতৰ ওচৰত কাতৰ আহ্বান জনাইছে এতিয়া পাকিস্তানে। ভাৰতে বাতিল কৰিছিল সিন্ধু জলনীতি। সিন্ধু নদীৰ পানীৰ ওপৰতেই সম্পূৰ্ণৰূপে চলি আছে এতিয়া পাকিস্তানৰ কেইবাটাও অঞ্চল। এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। পাকিস্তানৰ খেতি এই পানীৰ ওপৰতেই নিৰ্ভৰ কৰে। এইদৰে এতিয়া ভিক্ষা বিচাৰিছে পাকিস্তানে ভাৰতৰ ওচৰত। কিন্তু পাকিস্তানৰ এই আহ্বানক কোনো কাৰণতে গুৰুত্ব দিয়া নাই বৰ্তমান সময়লৈকে ভাৰতে। পাকিস্তানক দিয়া নহ'ব কোনো ধৰণৰ পানী, স্পষ্ট কৰি দিয়া হৈছে ভাৰতৰ তৰফৰ পৰা পাকিস্তানক এতিয়া এনেদৰে। নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ।